জুবিন ক্ষেত্ৰ জুবিন গাৰ্গ ক্ষেত্ৰ জুবিন ক্ষেত্ৰ বা জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰ এনেকৈ মানুহৰ মুখে মুখে এই জাগাখিনিৰ নাম ইতিমধ্যে গোটেই অসম জুৰি বিয়পি গৈছে। আমাৰ মৰমৰ জুবিন দা অসমীয়া জাতিৰ হিয়াৰ আমুঠু শিল্পী, অসমীয়া জাতিৰ মুখপাত্ৰস্বৰূপ, অসমীয়া মানুহৰ হৈ সদায় বিপদে আপদে মাত মতা আমাৰ সকলোৰে আপোন জুবিন দাৰ মৃত্যু আজি 39 দিন কমপ্লিট হৈ গ'ল। 39 ডেজ। আপোনালোকে সকলোৱে কল্পনা কৰক যে অসমৰ আটাইতকৈ জনপ্ৰিয় শিল্পীজনৰ মৃত্যুৰ আজি 39 দিন পাৰ হৈ গ'ল আৰু 39 দিনৰ পাছতো এতিয়ালৈকে আমি ন্যায় পোৱা নাই। ন্যায় পোৱা নাই মানে কেনেকৈ কিয় মৃত্যু ঘটিছিলে সেই সম্পৰ্কেও আমি এতিয়ালৈকে অৱগত হোৱা নাই। আৰু চৰকাৰৰ যিটো আচৰণ সেই আচৰণৰ পৰা আমি খাটাং হৈ পৰিছোঁ যে এই বিজেপি চৰকাৰখনে আমাক আৰু ন্যায় নিদিয়ে। সেইকাৰণে এই মুহূৰ্তত মই আজি আকৌ এবাৰ জুবিন গাৰ্গ ক্ষেত্ৰলৈ আহিছিলোঁ। জুবিন গাৰ্গ ক্ষেত্ৰলৈ আহোঁতে গোটেই ৰাইজে হেঁচা মাৰি ধৰিছে। মই প্ৰত্যেককে এটাই কথা সুধিছোঁ যে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে যদি এখন সংগ্ৰাম আৰম্ভ কৰা হয় আপোনালোক থাকিবনে? মই আপোনালোককো সুধিছোঁ থাকিবনে নাই? সকলো মানুহে কৈছে যে নাই, আমি জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে এখন সংগ্ৰাম আৰম্ভ কৰিব লাগে। জুবিন গাৰ্গৰ পৰিয়াল আছে, জুবিন গাৰ্গৰ অনুৰাগীসকল আছে, জুবিন গাৰ্গৰ সহশিল্পীসকল আছে, অসমৰ জাতীয় জনগোষ্ঠীয় সংগঠনসমূহ আছে। আমি ভাবি আছিলোঁ যে ৰাজনৈতিক দলবিলাকে অলপ লাহে লাহে মাত মাতিব লাগে। এতিয়া দেখা গৈছে যে আন কোনেও এতিয়া যিহেতু মাত মতা নাই, গতিকে উপায় নাই, আমাৰ ৰাজনৈতিক দলৰ পৰিচয় আঁতৰাই থ'ব লাগিব। মই ৰাইজৰ দলৰ সভাপতি হিচাপে নহয়, কেৱল আৰু কেৱল অখিল গগৈ হিচাপে। আৰু অসমত যিমান মানুহ আছে যি দলৰে নহওক, আনকি তেওঁ যদি বিজেপিৰো মানুহ হয় তেওঁলোককো আমি সকলোকে ৱেলকাম কৰিম, তেওঁলোককো আমি সকলোকে স্বাগতম জনাম যে আমাৰ মৰমৰ জুবিন দা তেওঁ কেনেকৈ মৃত্যু হ'ল তাক আমাৰ বিচাৰ লাগে। আমি জানিব লাগে অসমৰ মানুহে যে কেনেকৈ কি ক্ষেত্ৰত তেওঁ মৃত্যু হৈ পালে। অসমৰ মুখ্যমন্ত্ৰীয়ে কেইদিনমানৰ আগত ক'লে যে জুবিন গাৰ্গক হত্যা কৰিছে। এতিয়া আকৌ তেওঁলোকে প্ৰচাৰ কৰি আছে বিভিন্নজনৰ মুখেৰে নে জুবিন গাৰ্গে আত্মহত্যা কৰিছে। তো এই গোটেইবিলাকৰ পৰা এটা বস্তুত আমি খাটাং হৈছোঁ, প্ৰচাৰ অপপ্ৰচাৰ, চৰকাৰখনৰ আক্ৰমণ প্ৰত্যাক্ৰমণ, এই আটাইবিলাকৰ পৰা এটা বস্তুত আমি খাটাং হৈছোঁ যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আমাক ন্যায় নিদিয়ে। আৰু সেইকাৰণে মই অসমৰ সকলো মানুহকে এই জুবিন ক্ষেত্ৰৰ পৰা অনুৰোধ জনাবলৈ আহিছোঁ, অনুৰোধ জনাইছোঁ আহক আমি সকলোৱে জুবিন দাৰ কাৰণে মাত মাতোঁ। অহা 31 তাৰিখৰ পৰা চিনেমাৰ আকৌ হাৱা লাগিব। তাৰপাছত মানুহে কি ৰূপ লয় ময়ো নাজানো, আপুনিও নাজানে। গতিকে আমি সকলোৱে মিলি কিন্তু 31 তাৰিখৰ আগতেই এটা সিদ্ধান্ত ল'ব লাগে যে নৱেম্বৰ মাহটো আমি সম্পূৰ্ণ মাহ আমি জুবিন দাৰ ন্যায়ৰ কাৰণে অসমীয়া জাতিয়ে মাত মাতোঁ। এইকেইদিন এতিয়ালৈকে ধান কাটিব হোৱা নাই, এইকেইদিনে অসমীয়া মানুহৰ কাৰণে ফ্ৰী বতৰ। এইকেইদিনতে আমি যদি প্ৰেছাৰাইজ কৰিব পাৰোঁ তেতিয়াহে আমাৰ মৰমৰ জুবিন দা, আমাৰ হৃদয়ৰ অংশ জুবিন দা, আমাৰ হাৰ্টথত জুবিন দা তেখেতে ন্যায় পোৱাটো সম্ভৱপৰ হ'ব। মই আপোনালোক সকলোকে আকৌ এবাৰ জুবিন ক্ষেত্ৰত উপস্থিত হৈ জুবিন ক্ষেত্ৰৰ কাৰণে দেখকচোন আপোনালোকে দিনে ৰাতিও অনবৰতে মানুহ আহি আছে। প্ৰত্যেকজনৰ মনৰ ভাৱ কেৱল এটাই যে আমি ন্যায় পাব লাগিব, কিন্তু ন্যায় পোৱাৰ কোনো সম্ভাৱনা নাই। আজি এগৰাকী একেবাৰে বয়োজ্যেষ্ঠ মহিলাক পালোঁ, তেওঁ ক'লে যে হিমন্তই অকল এনেকৈ জেলেপীৰ পাকটোহে পকাই আছে। একদম সঁচা কথা, জেলেপীৰ পাক পকাইছে। সকলো মানুহে বুজি উঠিছে যে এই চৰকাৰে ন্যায় নিদিয়ে। গতিকে উপায় নাই, আমি সকলোৱে মাত মাতিবই লাগিব। মই সকলোকে আকৌ এবাৰ মাত মাতিবৰ কাৰণে আহ্বান জনাইছোঁ। ধন্যবাদ। জয় অসম, জয় জুবিন দা, জুবিন দা।